So এতিয়া স্টুডেন্ট এইটো আমাৰ আজিৰ যেটো টপিক এটা হল 13.32 তো 13.32 মই এতিয়া কৰাই দিম 13.32 কৰোৱাৰ আগতে মই ইয়াত নোটিফিকেশন আহি থাকে ইমান সো okay let's start everyone so এতিয়া আমাৰ 13.32 হিদিনাখন মই 13.1 and 13.22 মই কৰাই দিছিলো তো এতিয়া আমি কৰিম আজি 13.32 তোমালোক ৰেডি আছা ন সবে everyone okay so let's start with the first question. The first question is express one following number in standard form. So আমাক কি আছে সংখ্যা কিটা দিয়া আছে ইহতক আমি কিহত প্ৰকাশ কৰিব লাগে স্ট্যান্ডার্ড ফর্মত আমি প্ৰকাশ কৰিব লাগে সো স্ট্যান্ডার্ড ফর্ম নো কি হয় মই অকমান তোমালোকক এই বিষয়ে কৈ দিও সো স্টুডেন্ট স্ট্যান্ডার্ড ফর্ম এটো মানে কি হয় স্ট্যান্ডার্ড ফর্ম যাক আমি অসমীয়াত কি বুলি কও কোৱাছোন স্টুডেন্ট স্ট্যান্ডার্ড প্ৰামাণিক ৰূপ বা ইয়াক আমি কেতিয়াবা বৈজ্ঞানিক ৰূপ বুলিও কও এটো তোমালোকে ভিডিওটো এনে চাইছিলা নে প্ৰামাণিক ৰূপ এতিয়া প্ৰামাণিক ৰূপটো কিয় কও আমি জানা যেনে সোয়া ধৰা আমাৰ ইয়াৰ এটো পয়েন্ট এ আছে এটো হল পয়েন্ট পি ধৰা এই পয়েন্ট এৰ পৰা পয়েন্ট বি টোৰ দূৰত্ব হল কিমান কিলোমিটাৰ 10 কিলোমিটাৰ তো 10 কিলোমিটাৰ লিখাটো ইমান ডাঙৰ নহয় হনে নহয় কোৱাছোন 10 টো একেবাৰে এটা সৰু সংখ্যা কিন্তু আচ্ছা এনেকুৱাও তো কি কিবা আমাৰ ডাঙৰ ডাঙৰ বস্তু আছে যেটো নেকি আমি লিখাত অসুবিধা হ'ব যেনে সোৱাছোন ধৰা মই এটা কলো যে এনেকুৱা এটা পয়েন্ট যেটো পৃথিৱীৰ পৰা প্ৰায় আমাৰ ইমানটো দূৰত সো এটো কিমান দূৰত আমি হিসাব কৰিব লাগিব ধৰা ইমান কিলোমিটাৰ দূৰত অৱস্থিত এতিয়া তুমি প্ৰত্যেক বাৰতে এটো লিখি থাকিবা নে কোৱাছোন এটো প্ৰত্যেক বাৰতে যদি আমি এটো বস্তু লিখি থাকো আমাৰ ভাল লাগিব নে কোৱা ভাল নালাগে হনে নহয় তো ঠিক একেদৰে আমি ডাঙৰ ডাঙৰ সংখ্যাবোৰক আমি সৰু সংখ্যাত ৰূপান্তৰিত কৰা এই নিয়মটোই হল আমাৰ কি স্ট্যান্ডার্ড ফর্ম ধৰা আমি এনেকুৱা ডাঙৰ সংখ্যা এটা আছে 6 7 8 1 2 6 0 0 0 0 0 1 0 0 0 এনেকুৱা আছে ধৰা এনেকুৱা এটা সংখ্যা এই সংখ্যাটো এটা ডাঙৰ সংখ্যা হয় নে নহয় কোৱাছোন স্টুডেন্ট এইটো এটা ডাঙৰ সংখ্যা হয় তো এই ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যালৈ ইয়াক আমি একেবাৰে সৰু বস্তুত লিখি দিম কি কৰিম ইয়াক একেবাৰে সৰু আকাৰত লিখি দিম যাতে আমাৰ লিখাত বহুত সহজ হয় তো এতিয়া আমি ইয়াক সৰু আকাৰত মু লিখিম কেনেকৈ কোৱাছোন চাবা 6.78126 গুড সুন্দৰ সোৱা আদিত্য বহুত সুন্দৰ হৈছে এতিয়া সোৱা মই বেসিকটো এবাৰ কৈ দিও একেবাৰে বেসিক মই এনে ধৰি লম যে তোমালোকে একো নাজানা ইয়াৰ বিষয়ে তো মই এনেকে কৰাই দিম ন সোৱা ইয়াত এইটো বস্তু যে আছে আমাৰ ইয়াত সংখ্যাটো যে আছে সোৱা 6 7 8 1 2 6 তাৰ পিছত ইয়াক আমি এনেকে লিখিব পাৰিম না নাই ইয়াত কেইটা শূন্য আছে কোৱাছোন 2 4 6 আৰু কিমান 9 তেন্তে একৰ লগত আৰু 9টা শূন্য ইয়াক আমি এনেকেও লিখিব পাৰিম নে নাই কোৱাছোন স্টুডেন্ট কেইটা হৈ গল 3 3 আৰু এটা শূন্য আচ্ছা স্টুডেন্ট ইয়াক আমি এনেকেও লিখিব পাৰিম নে নাই yes sir okay ইয়াক আমি এনেকেও লিখিব পাৰিম সো মই তোমালোকক বেসিক নিয়মটো দেখুৱাই দিছো যে বস্তুটো হৈছে কেনেকে তাৰ পিছত সোৱা তাৰ পিছত কি লিখিব পাৰিম সোৱা ইয়াক আকৌ কি লিখিব পাৰিম 7 8 1 2 6 ইনটু আচ্ছা ইয়াৰ লগত কেইটা শূন্য আছে 9টা শূন্য তেন্তে যেনে আমি সোৱা একক আমি কি লিখিব পাৰো একক আমি লিখিব পাৰো 10 পূৰণ 10 অৰ্থাৎ একক আমি লিখিব পাৰো 10ৰ স্কয়াৰ লিখিব পাৰো হয়নে নহয় তো দ্যাট মিন্স 100 মানে কি হয় 10 স্কয়াৰ তেন্তে 100 মানে 10 স্কয়াৰ হয় তেন্তে ইয়াত কেইটা আছে 9টা শূন্য আছে তেন্তে ইয়াক আমি 10 টু দি পাৱাৰ 9 লিখিব পাৰিম নে নাই কোৱা কোৱা স্টুডেন্ট ইয়াক আমি 10 টু দি পাৱাৰ 9 লিখিব পাৰিম নে নাই পাৰিম হয় আমি ইয়াক 10 টু দি পাৱাৰ 9 লিখিব পাৰিম কিন্তু স্ট্যান্ডার্ড ফর্ম এইটো নহয় এইটো কি নহয় স্ট্যান্ডার্ড ফর্ম নহয় কোনটো তেন্তে স্ট্যান্ডার্ড ফর্ম হয় সোৱা মই দেখুৱাই দিছো আকৌ এইটো আমাৰ স্ট্যান্ডার্ড ফর্ম নহয় তো স্ট্যান্ডার্ড ফর্ম কোনটো হ'ব একেবাৰে সুন্দৰকৈ সোৱা
ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিবলৈ হলে ইয়াত দশমিকটো ক'ত আছে এইটো সংখ্যাৰ দশমিক ক'ত আছে কোৱাচোন ইয়াত আছে নে নাই ষ্টুডেন্ট চোৱা ইয়াৰ এই সংখ্যাটো যে এই সংখ্যাটো ৰবা মই অকমান জুম কৰি দিও এই সংখ্যাটোৰ দশমিক ক'ত আছে ইয়াত আছে নে নাই বাৰু ইয়াত আছে নে নাই কিন্তু এই দশমিকটো আমি ইয়াত লৈ যাব লাগিব এটা ঘৰ পিছতহে দশমিকটো থাকিব লাগিব চোৱাচোন চোৱা তেন্তে ইয়াৰ যদি আমি দশমিকটো ইয়াত দি দিও ইয়াৰ দশমিকটো ইয়াত দি দিলে দশমিকটো ইয়াত আছিলে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ কেই ঘৰ জাম্প দি আহিল পাঁচ ঘৰ হয়নে নহয় পাঁচ ঘৰ হ'বনে এক ঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ হয় পাঁচ ঘৰ তেন্তে ইয়াৰ লগত আৰু পাঁচটা আমি শূন্য যোগ কৰি দিম অৰ্থাৎ পাঁচ ইয়াত যোগ হৈ যাব এনেকে আমি এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম ওলাব লাগিব ওকে দেন চোৱা কেনেকে হয় আজান হৈ আছে ৰবা মই অকণ লাহেকে কওঁ হা চোৱা তাৰপিছত ইয়াত আমি দি দিম 6.7812 ইনটু 10 টু দি পাৱাৰ কিমান হৈ যাব চোৱা ইয়াত দশমিকটো 5 ঘৰ আগুৱাই গৈছিলে এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ তেন্তে 5 ঘৰ গৈছে তেন্তে ইফালে কিমান হৈ যাব কোৱাচোন ইয়াত হৈ যাব আমাৰ 14 কিমান হৈ যাব 14 তোমালোকে এতিয়া বুজি পাইছানে সকলোৱে কোৱাচোন ওকে গুড 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 সুন্দৰ বহুত সুন্দৰ যদি এইটো বুজি পাইছা তেতিয়াতো আমাৰ আৰু একো প্ৰব্লেমই নহয় হে চোৱা মই তোমালোকক দিম চোৱা ইয়াত কাৰোবাৰ কোনো প্ৰব্লেম আছে নেকি সুস্মিতা সুমাইয়া আৰু লিখিতা লুইস আনন্দী কোৱা নাই কোৱা স্যার কোৱা যদি নাই সুন্দৰ হা ভাল কথা এতিয়া আমি কি কৰিম তেন্তে আমি নতুন আমি কুৱেশ্যনবোৰলৈ আগবাঢ়িম চোৱা তেন্তে এইটো বেচিকটো বুজি পাইছা যদি সকলোৱে এতিয়া বহুতেই ভাল লাগিল মোৰ শুনি হা চোৱা এতিয়া মই এইটো মুছি দিওঁ তেন্তে এই সংখ্যাবোৰক মই কি কৰিম এইটো সংখ্যা চোৱা প্ৰথমটো আমাৰ কুৱেশ্যন কি দিয়া আছে 52739 ওকে তেন্তে ইয়াক আমি কেনেকে ট্ৰান্সফাৰ কৰিম কোৱা চোৱা মই ইয়াত দেখুৱাই দি আছো তোমালোকক প্ৰথমে তুমি সংখ্যাটো লিখা এনেকে 52739 ইয়াততো জিৰ' নাই ইয়াত জিৰ' আছে জানো নাই ইয়াত জিৰ' নাই তো আমি কি কৰিম জিৰ'টো নাই নাথাকক কিন্তু দশমিকটো ইয়াত আছে নে নাই কোৱাচোন বৰ্তমান দশমিকটো ইয়াত আছে নে নাই দশমিকটো এক ঘৰ গ'ল দুঘৰ গ'ল তিনি ঘৰ গ'ল চাৰি ঘৰ পাঁচ ঘৰ ছঘৰ দশমিকটো কেই ঘৰ আগুৱাই গৈছে কোৱাচোন 6 ঘৰ 6 ঘৰ তেন্তে 6 ঘৰৰ কাৰণে কি দিবা ইয়াত 10 টু দি পাৱাৰ 6 আৰু দশমিকটো ক'ত দি দিবা ইয়াত হৈ গ'ল উত্তৰ বুজি পাইছানে বাৰু সকলোৱে এইটো ওকে তেন্তে এইটো কৰাই দিব লাগিব নে এইবিলাক লাগে স্যার এইটো লাগিব নে ওকে মই এইটো কৰাই দিছো এইটো কোনে কৈছা কৰাই দিবলৈ মই কৈছো মই আনন্দী ওকে চোৱা মই এইটো কৰাই দিওঁ ইয়াত চোৱা অকল আমি কি কৰিম জানা যিবিলাক শূন্য আছে এইবিলাকক আমি আঁতৰাই দিম শূন্যবিলাক নাইকিয়া কৰি দিম শূন্যবিলাক নাইকিয়া কৰি আমি কি কৰি দিম ইহঁতৰ ইনষ্টেড অফ জিৰ' আমি তাৰ পাৱাৰবোৰ লিখি দিম তাক আমি এক্সপনেনচিয়েল ফৰ্মত লিখি দিম আমি যোৱা যিবোৰ ক্লাছ আছিলে তাত আমি শিকিছো এক্সপনেনচিয়েল ফৰ্ম কি হয় তেন্তে ইয়াত আছে সংখ্যা অকল 75 হয়নে নহয় মানে নন জিৰ' নাম্বাৰ যাক আমি কওঁ নন জিৰ' নাম্বাৰ মোৰ মানে চৰ্দি হৈ আছে তোমালোকে অকমান এডজাষ্ট কৰি লোৱা তাৰপিছত চোৱা জিৰ' ইয়াত আছে তিনিটা আৰু তিনিটা কেইটা আছে জিৰ' মুঠতে নটা জিৰ' আছে তেন্তে ইয়াক আমি লিখিব লাগিব 10 টু দি পাৱাৰ কিমান 9 বাট কোৱা নাইতো তো এতিয়া তেন্তে দশমিকটো ক'ত আছে কোৱাচোন দশমিকটো আছে কিয় ইয়াত তো দশমিকটো ইয়াত আছে এইটো ইফালে যাবনে নাই এক ঘৰ কেই ঘৰ যাব এক ঘৰ তেন্তে ইয়াত জিৰ' এটা কি হৈ যাব যোগ হৈ যাব তেন্তে ইয়াত 9টা জিৰ' আৰু এটা জিৰ' যোগ হৈ কিমান হৈ যাব 10টা জিৰ' তেন্তে চোৱাচোন এইটো হৈ যাব আমাৰ এনেকুৱা 7.5 into 10 to the power 10 any doubt students any doubt okay good doubt থাকিবই নোৱাৰিব হয় নহয় হয়
তাৰ পিছত চোৱা আৰু আমি চাও আৰু তো এইবিলাক হবলা কৰিব নালাগে চোৱা এইবিলাক লাগিবনে কৰিবলৈ এইবিলাক No. কৰাই দিব লাগিব নালাগে ছাৰ ওকে মই এটা দশমিকৰ কৰাই দিও এই ইয়াত চোৱা দশমিকৰ আছে দুটা অংক 8 নম্বৰ আৰু 9 নম্বৰ তো এই 8 আৰু 9 ৰ পৰা মই কৰাই দিম চোৱা 8 আৰু 9 এটো 8 9 চোৱা তোমালোকৰ কোনটো কৰাই দিব লাগিব কোৱাচোন Sir, দশমিকৰটোনো কেনেকে কৰিবা মই বুজাই দিও ইয়াত ধৰা এইটো মই 8 নম্বৰটো কৰাই দি আছো ইয়াক প্ৰথমে তুমি এনেকে লিখা আছা দশমিকটো ইয়াত থাকিলে নহব দশমিকটো ইয়াত থাকিলে হ'ব জানো ইয়াত দশমিকটো থাকিলে হ'ব জানো নহব দশমিকটো ইনস্টেড অফ দ্যাট লাইক দশমিকটো ইয়াত মুভ কৰিব লাগিব আমি হয়নে নহয় তেন্তে ইয়াত যাবলৈ হলে ই কেই ঘৰ যাব এক ঘৰ দু চাৰি ঘৰ ঘৰ যাব। তিনি ঘৰ চাৰি ঘৰ কেই ঘৰ চাৰি চাৰি ঘৰ ঘৰ। সুন্দৰ, আদিত্য সুন্দৰ চোৱা তাৰপিছত তেন্তে 4.5026 and 10 to the power কিমান হৈ যাব 4 হৈ গ'ল বুজি পাইছানে Yes, sir. গুড বুজি পাইছা ন ভাল লাগিল বহুত তো এইবিলাক চোৱা পৰীক্ষাত আহিলে এইবিলাক যদি নোৱাৰা তেতিয়া মোৰ বহুত বেয়া লাগিব হয় নহয় কাৰণ মই ইমান কষ্ট কৰি শিকাই আছো তোমালোকক চোৱা তাৰপিছত পাৰিম। এইটো হয় হয় এইটো পাৰিবাতো হ'বলা সকলোৱে এইটো Yes, sir. এইটো পাৰিবানে নাই ছাৰ Yes, sir. এইটো মুখে মুখে কোনে ক'ব পাৰিবা who can tell me the answer first Sir, 3.206 জলদি কোৱা 19 multiplied by 10 to the power 3 10 to the power 3 good 10 to the power কিমান হ'ব 3 হ'ব 3. that's a good answer good সুন্দৰ হৈছে এইটো বহুত okay good now then we should move to the next question if anyone have any question on this topic then please ask me তোমালোকৰ কিবা ডাউট আছে নে ইয়াত বাৰু No, sir. no No, sir sir. okay No, ডাউট sir. থাকিলে মোক একেবাৰে সুন্দৰকে কবা মই তোমালোকক ট্ৰাই কৰিম আটাইবোৰ ডাউট সলভ কৰি দিবলৈ now here is some question like express the numbers in the following statement in a standard form okay so এইটো এটা statement হয় this is a statement and we need to convert this statement into a standard form okay বুজি পাইছা নে এইটো Yes, এটা sir. কি হয় এইটো Standard. এটা হয় আমাৰ Pramanic. statement উক্তি এই উক্তিটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগিব okay so how we can write the প্ৰামাণিক ৰূপ চোৱা এতিয়া Sir. মই এইটোক মই লিখি দি আছো চোৱা এক নম্বৰটো এইটো মই বনাই দি আছো তো বহুতেই সহজ আমি ইয়াক কেনেকে বনাম চোৱা কৈছে ৰেডিয়াছ মানে কি আছিলে ৰেডিয়াছ মানে আছিলে আমাৰ ব্যাসাৰ্ধ ৰেডিয়াছ অফ মুন 17 এইটো কিমান 1737.1 কিলোমিটাৰ তেন্তে ইয়াক চোৱা এইটো কিলোমিটাৰ আছে সিম্পল 17 চোৱা এইটো দশমিকটো আচ্ছা মই প্ৰথমে গোটেইটো কুৱেশ্যনে লিখিলো 1 আছে এনেকুৱা কিলোমিটাৰ আছে okay now চোৱা এই দশমিকটো ইয়াত যাবনে নাই কোৱাচোন Yes, যাব sir. তো তেতিয়া আমি কি কৰি দিম ইয়াক এইটো হৈ যাব আমাৰ উত্তৰটো 1 decimal point 737 1 Point into কিমান হৈ যাব 10 to the power 3. চোৱা এক 3. ঘৰ দুঘৰ তিনি ঘৰ 10 to the power কিমান হৈ যাব 3 কিলোমিটাৰ any doubt student No, sir. no sir good sir. চোৱা আচ্ছা তেন্তে কোৱাচোন তোমালোকৰ মোৰ ইমান ভাল লাগে ন যেতিয়া তোমালোক চব বুজি পাই যোৱা লগে লগে নিবেদিতা নিকিতা সাহিৰী মাত্ৰহে আহিছা তুমি সাহিৰী তোমালোকক কোৱা সুমাইয়া তুমি ক'ৰ পৰা কৈছা হেল্ল' সুমাইয়া can you hear me okay সুমাইয়া শুনা নাই বাদ দিয়া এতিয়া চোৱা radius of earth is 67,000 নহয় 67,000 নহয় তো এইটো কিমান আছে 1 tens 100,000 10,000 এইটো কিমান হ'ব আমাৰ 10,000 lakh and এইটো হৈ যাব আমাৰ 67,071,000 okay তো ইয়াত চোৱা এইটোক আমি কিহত বনাব লাগে সিম্পলি কৈ দিয়াচোন জলদি কোৱা ইয়াক আমি Sir. বনাব লাগে তোমাৰ স্ট্যান্ডার্ড ফর্মত তোমালোকে এইটো পাৰিবা হ'বলা মই এইটো কৰিব নালাগে
No, sir. Fine, sir. এইটো তোমালোকে 0 to 9 কে কৰি দিবা প্ৰথমে তিনিটা গ'ল চোৱা সিম্পল 1 2 3 1 2 Six. 3 4 5 6 so এইটো হৈ যাব 6 decimal point 7 7 7 1 into 10 to the power কিমান 6 Six. simple any doubt on this question No, sir. I don't think so No, sir. চোৱা তেন্তে বলা আমি এইটো কোৱেশ্চন আৰম্ভ এইটো চাও আমি ইয়াত কি দিছে a distance between Mercury and Venus is 50 এটা হবো কিমান 50 লাখ নাকি 50 crore 2900 যিমানে আছে চোৱা এইটো হল আমাৰ 50 কোটি 2,90,000 এইটো হল আমাৰ কি হয় দূৰত্ব ভেনাস আৰু মাৰ্কিউৰি আৰু ভেনাসৰ আচ্ছা তোমালোকে এইটো জানানে বাৰু না চোৱা আচ্ছা এইটো আমাৰ যিটো সোলাৰ সিস্টেম আছে এই সোলাৰ সিস্টেমৰ 8টা গ্ৰহৰ নামটো তোমালোকে জানাই ন Yes, sir. Buddha, Okay. Prithvi. ইংলিছত জানানে সবে Yes, মই sir. তোমালোকক ন এটা একেবাৰে সুন্দৰ নিয়ম দেখুৱাই দিও মানে এটা দেখুৱাই দি আছো যাতে তোমালোকে একেবাৰে মই এটা ট্ৰিক শিকাই দিও ন মই এটা ট্ৰিক শিকাই দিও তোমালোকে একেবাৰে সুন্দৰকৈ জীৱন ভৰ মনত ৰাখিব পাৰিবা এটু কয় এনেকুৱা মাই তাৰ পিছত very efficient মই এইটো শিকাই দিও তোমালোকক চাবা বহুত ভাল লাগিব তোমালোকে একেবাৰে মনত ৰাখিব পাৰিবা mother Efficient mother. এটা হল পাঁচটা just serve এটা ৰবা মই মানে কালাৰ কিটা চেঞ্জ কৰি কৰি দি আছো যে এই কাৰণে serve us this will be you us nuts মানে কি হয় nut Neptune. so এইটো কেনেকে পঢ়িবা তোমালোকে হে ইয়াত যে চোৱা students মই এইটো মচি দিও ৰবা মইটো মচি দি আছো এতিয়া চোৱাচোন এইটো আমি কেনেকে শিকিম এই m2 এ কি বুজাইছে জানা মাৰ্কিউৰি এইটো m2 এ কি বুজাইছে মাৰ্কিউৰি ভেনাস আৰ্থ মাৰ্স জুপিটাৰ সেটাৰ্ন ইউৰেনাস এণ্ড নেপচুন my very efficient mother just served us nuts এইটো হ'ব কি মাৰ্কিউৰি এইটো লিখি দিও ন লিখি দিও তোমালোকে শিকি ল'বা সুন্দৰকে ন মুখস্থ কৰিবা এইটো হ'ব মাৰ্কিউৰি এইটো হ'ব কি ভেনাস এইটো হ'ব কি আৰ্থ তাৰপিছত এইটো এম মানে কি হ'ব মাৰ্স and জে মানে কি হৈ যাব জুপিটাৰ কোৱাচোন জুপিটাৰ কি হয় আমাৰ জুপিটাৰ আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয় তোমালোকে ক্লাছ 6 ত পাইছা এছ মানে কি হ'ব Saturn হয় নহয় Yes, sir. Saturn and U means Uranus and N means Neptune so is it a good way to learn this thing এইটো স্ক্রিনশট মাৰি লোৱাচোন তোমালোকে take a screenshot এইটো মোৰ এনেকি কিবা my very efficient mother এইটো very to এনেকুৱা হ'ব ন এইটো very to হ'ব এনেকুৱা very আচ্ছা এইটো বাদ দিয়া এনে বুজি পাইছা নে না এইটো মনত থাকিব নে এতিয়া Yes, sir. okay my very efficient mother just served us nuts অৰ্থাৎ মোৰ অতি
এফিচিয়েন্ট মম বা মা এফিচিয়েন্ট মানে কি হ'ব অসমীয়াতে কি বুলি কয় ৰবা এফিচিয়েন্ট মানে যি নেকি খৰদৰকৈ কাম কৰিব পাৰে বহুত সুন্দৰকৈ এনে আমাৰ মাসকলে এনেকে সুন্দৰকৈ খৰদৰকৈ কাম কৰে হয়নে নহয় তোমালোক যেতিয়া স্কুল যোৱা একেবাৰে সুন্দৰ বহুত স্পীডত বনাই দি দিব ন বস্তুবোৰ খাবলৈ ৰুটি বাগেৰা বনাই দিব ইয়াত এইটো তোমালোকে বনাব পাৰিবা এইবিলাক বনাব পাৰিবা কিন্তু মই কোনটো বনাব লাগে সেইটো কোৱা ইয়াত ষ্টুডেন্ট যিটো অসুবিধা হয় মোক কোৱা আটাইবোৰ মই নবনাও নেকি কোৱাচোন তোমালোকে Sir, last two. লাষ্ট ওকে এইটো 10 to কৰাই দিব হা হা 10 to 10 টো কৰাই দিব লাগে ন ওকে সো ইয়াত আমাৰ কি কৈছে 9 to আৰু ওকে 10 9 to আৰু 10 ওকে ওকে গুড মই কৰাই দিম দিয়া ইয়াত আমাক কৈছে স্পীড এইটো স্পীড হৈ আছে কেনেকুৱা এইটো হ'ব স্পীড এইটো বানানটো অকমান কিতাপত ভুল আছে স্পীড অফ লাইট ইন ভেকুৱাম 29979979245 মিটাৰ পাৰ ছেকেণ্ড ওকে ইয়াক আমি প্ৰকাশ কৰিব লাগে ন চিম্পল এইটো কি কৰিবানো দশমিকটো কোৱা 2.99799458 into 10 1 2 3 4 5 6 7 8 8 হয় চোৱা এতিয়া চোৱাচোন ইয়াত আছিলে দশমিকটো তেন্তে এঘৰ যাব ইয়াত দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ তো এইটো হৈ যাব 299792458 বাট দশমিকটো হ'ব ক'ত ইয়াত হ'ব ইনটু 10 to the power কিমান হ'ব 8 কিন্তু ইয়াত এপ্ৰক্সিমেটলি আমি এইটো কি লিখো জানা এইটো এপ্ৰক্সিমেট যদি তোমালোকক কয় যে পোহৰৰ গতি কিমান পোহৰৰ গতি পোহৰ চোৱা লাইটৰ স্পীড কিমান হয় লাইট এক ছেকেণ্ডত কিমান দূৰত্ব যায় তেন্তে এইটো তোমালোকে কি লিখিবা 3 into 10 to the power 8 অৰ্থাৎ কি হয় অৰ্থাৎ হয় 3 ৰ লগত 8টা শূন্য 4টা 1 2 3 4 ইমান কিলোমিটাৰ যাব পাৰে ইমান মিটাৰ যাব পাৰে ইমান মিটাৰ এক ছেকেণ্ডত যাব পাৰে বুজি পাইছা কিমান বহুত আচ্ছা কোনোবাই ক'ব পাৰিবানে স্পীড অফ সাউন্ড কি হয় স্পীড অফ সাউন্ড এক ছেকেণ্ডত কিমান দূৰ যায় No sir. জানানে ওকে চোৱা এইটো স্পীড এইটো হল আমাৰ স্পীড অফ লাইট মানে লাইট পোহৰ এক ছেকেণ্ডত চোৱা আমাৰ পৃথিৱীত এক্সিষ্ট কৰা পৃথিৱীত বা যিয়ে হওক এক্সিষ্ট কৰা আটাইতকৈ স্পীডত যি বস্তুটোৱে দূৰত্ব অতিক্ৰম কৰিব পাৰে সেইটো হল আমাৰ লাইট বা পোহৰ চোৱা এইটো তোমালোকে যেতিয়া ক্লাছ 9ত উঠিবা তেতিয়া আৰু সুন্দৰকৈ পাবা আমাৰ তাত কেইটামান চেপ্টাৰ আছে তোমালোকে পাবা আৰু ক্লাছ 10ত গৈ এটা চেপ্টাৰে পাবা পোহৰ আৰু ইয়াৰ প্ৰতিফলন হা এইটো তোমালোকে পাবা আচ্ছা আৰু মই এটা কথা কওঁ আচ্ছা তোমালোকে যেতিয়া বাৰিষা কালত আমাৰ আকাশত ঢেৰিকণি হয় এইটোতো সকলোৱে দেখিছাই তোমালোকে যে ভয় খোৱা হয়নে নহয় লাইটনিং যে হয় ওকে আচ্ছা তোমালোকে কোৱাচোন যেতিয়া ডাৱৰবোৰত যেতিয়া এনে কি হয় ঢেৰিকণি হয় তেতিয়া তোমালোকে প্ৰথমে কি দেখা প্ৰথমে কোনটো বস্তু অবজাৰ্ভ কৰা পোহৰটো নে শব্দটো শব্দ নে পোহৰ আৰ ইউ শিওৰ এইটো সদায় তোমালোকে পোহৰটো চোৱা পোহৰ শব্দটো পিছত চোৱা কিয় জানা কাৰণ এক ছেকেণ্ডত পোহৰ 3 লাখ কিলোমিটাৰ 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে এক ছেকেণ্ডত পোহৰ 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে 3 লাখ কিলোমিটাৰ কিন্তু পোহৰ মাত্ৰ এক ছেকেণ্ডত কিমান যায় জানা চোৱা সৰি শব্দ এক ছেকেণ্ডত মাত্ৰ কিমান যাব জানা 343 ইমান আছিলে হয় 343 মিটাৰ পাৰ ছেকেণ্ড মানে এক ছেকেণ্ডত শব্দ মাত্ৰ 300 কিমান 343 মিটাৰহে যাব মানে 1 কিলোমিটাৰ যাবলৈ শব্দত 3 ছেকেণ্ড লাগিব এতিয়া বুজা বহুত স্পীড কম হয় নে নহয় শব্দৰ হয় এইটো মনত ৰাখিবা যে শব্দ মানে সাউন্ডৰ গতি সদায় কম হয় কাতকৈ এইটো সদায় কম হ'ব লাইটতকৈ
লাইট বহুত স্পীড হয় তোমালোকে এইটো আগলৈ পঢ়িবা যেতিয়া তোমালোকে ফিজিক্স পোৱা আৰু যিসকলে সায়েন্সত পঢ়া তোমালোকে গম পাবা যে এটা থিয়ৰি আছে যদি মানুহে কেতিয়াবা এনেকুৱা এটা বস্তু বনাব পাৰে যিটো নেকি পোহৰৰ নিচিনা স্পীডত যাব পাৰে তেতিয়া আমি সময়কো অতিক্ৰম কৰিব পাৰিম সময়কো কি কৰিব পাৰিম অতিক্ৰম এনেকুৱা হয় মানে বা আমি পাষ্টত যাব পাৰিম আমি ফিউচাৰত যাব পাৰিম এনেকুৱা হয় আচ্ছা সো এইটোতো আমাৰ ইম্পৰ্টেন্ট হয় এতিয়া বুজি পাইছা কিবা এটা এইটো মনত ৰাখিবা মই কুৱেশ্যন দিম এইবাৰ এমচিকিউ দিম মই what is the speed of light what is the speed of sound what is the speed of light এইটো মই দিব পাৰো মই নাজানো দিও নে নাই বাট দিবও পাৰো কি ডাঙৰ কথা এইটো হল এইটো আনসাৰটো হ'ব 3 into 10 to the power 8 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ 1 সেকেন্ডত কিমান যাব 1 সেকেন্ডত 1 সেকেন্ডত যাব আমাৰ এইটো কিমান হৈ যাব 30 মিলিয়ন মিটাৰ পাৰ সেকেন্ড বা এইটো হ'ব আমাৰ যদি কিলোমিটাৰত 3 লাখ কিলোমিটাৰ যাব 1 সেকেন্ডত কিন্তু আমাৰ সাউন্ড যাব কিমান সাউন্ডৰ স্পীডটো হয় সাউন্ডৰ স্পীড হ'ব মাত্ৰ কিমান 343 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ সাউন্ড বা শব্দ 1 সেকেন্ডত মাত্ৰ 300 কিমান 43 এইটো কিলোমিটাৰ যাব সৰি মিটাৰ not কিলোমিটাৰ that's wrong so এইটো শিকিবা এইটো আমাৰ বেসিক কথা হয় যেটো আমি জানিব লাগে আমি এতিয়া আহো আমাৰ মূল কোৱেশ্চনলৈ ওকে মূল কোৱেশ্চনটো কি হয় স্টুডেন্ট এইটো বুজি পাইছা 2 নম্বৰ ন any doubt on this question No, sir. okay কোনোবাই কৈছিলে এইটো কৰাই দিব লাগে No, sir. হয় স্যার লাগে স্যার okay দিও এইটো চোৱা মই কৰাই দিও এটা থৈনো কি কৰিম মই চোৱা ইয়াত এইটো কিমান দিয়া আছে ইয়াত দিয়া আছে আমাৰ 1 3 মইটো মচি দিও ৰব প্ৰথমে ইয়াত চোৱা আমাক কি দিয়া আছে 1386000 কিমানটা জিরো দিয়া আছে প্রথমে আমাক দিয়া আছে 6টা জিরো ওকে প্রথমে আমি ইয়াত লিখো 1386000 and 000 ওকে চোৱা ইয়াত দশমিকটো আছে নে নাই কোৱা স্টুডেন্ট দশমিকটো ক'ত আছে ইয়াত আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 5 6 7 8 9 তো কেইটা ঘৰ 9টা তেন্তে 1.386 into 10 to the power কিমান হৈ যাব 9 হৈ যাব simple any doubt No, sir. is it clear everyone Yes, sir. okay good সুন্দৰ ক্লিয়াৰ হ'বই লাগিব আমাৰ ন এবিলাক বহুত ইজি হয় সো আৰু কিবা কোৱেশ্চন থাকিলে মোক কবা ফ্ৰীলি কবা একো চিন্তা কৰিবলগীয়া নাই বা যে সাৰে কি কয় হয় মই যেতিয়া বিজি থাকো মই কেনেকৈ কম কিন্তু মই যেতিয়া ফ্ৰী টাইম পাও মই তেতিয়া কৰাই দিম সো ইয়াত আমাক কৈছে compare which one is greater 3 নম্বৰত আমাক কৈছে যে তুমি কম্পেয়াৰ কৰা ইয়াৰ কোনটো ডাঙৰ হয় আৰু কোনটো কি হয় সৰু হয় ৰবা মই এবাৰ এইটো এইবোৰ মই মচি লও এবাৰ মই মচি দিও তাৰপিছত চোৱা ষ্টুডেন্ট ইয়াত এইটো আমি সলভ কৰো ইয়াত আমাক কৈছে compare which one is greater মানে কোনটো আমাৰ ডাঙৰ হয় এইটো আমি কম্পেয়াৰ কৰিব লাগে ওকে আমি কম্পেয়াৰ কৰিম চোৱা ইয়াত 0 আছে কেইটা আমি চাও প্ৰথমে ইয়াত 0 আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে তেন্তে ইফালে আছে 13টা তেন্তে এইটো হৈ যাব আমাৰ কিমান 5 7 6 1 13 তাৰপিছত তেন্তে ইফালে কিমান হৈ যাব 14 15 16 into 10 to the power 16 okay তাৰপিছতটো চোৱাচোন ইফালে আমি চাও ইয়াত আছে 2 4 6 8 10 12 14 15 আৰু ইফালে হ'ব 16 17 তেন্তে 5 7 6 into 10 to the power কিমান
10 to the power আমাৰ হৈ গ'ল তো ইয়াত আমি 16 দিব লাগে ন Yes, sir. ইয়াত হৈ গ'ল আমাৰ কিমান 17 17. ওকে এতিয়া চোৱাচোন আমাৰ কোনটো শুদ্ধ হয় কোনটো ডাঙৰ হ'ব কোৱা Uberta. এতিয়া Sir. কোৱা কোনটো ডাঙৰ হ'ব আৰু কোৱা চবেই কোনটো ডাঙৰ হ'ব 5.761. হা 5.761. চোৱা ইয়াত মই শূন্যকেইটা ঠিকেই লিখিছোনে বাৰু 1 2 3 4 5 6 7 8 9 10 11 12 13 আৰু ইফালে হৈ যাব আমাৰ কেইটা 14 15 16 ঠিকেই লিখিছো ঠিকেই আছে এইটো মই চালো আকৌ এবাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 নাই ঠিকে আছে 15 16 17 ঠিকে আছে তেন্তে কোৱা কোনটো ডাঙৰ হ'ব 5.761. আমাৰ Into 10 এইটো ডাঙৰ হ'ব বুজি পাইছা কিয় ডাঙৰ হ'ব তোমালোকে ক'ব স্যাৰ ইয়াতো শূন্য বেছি আছে কিন্তু ইয়াতো এটা ঘৰ বেছি আছে চোৱাচোন এটা সংখ্যা বেছি আছে নে নাই বুজি পাইছা Yes, sir. ওকে বুজি পাইছো হা বুজি পাইছো স্যাৰ গুড সুন্দৰ এতিয়া চোৱা আমি চাওঁ এইটো চাওঁ ইয়াত আমাক কি দিছে ইয়াত আমাক দিছে আচ্ছা এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় নে কোনোবাই ক'বানে মোক এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম হয় নে এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম নহয় এইটো কিয় ষ্টেণ্ডাৰ্ড ফৰ্ম নহয় কাৰণ ইয়াৰ দশমিকটো ইয়াত দিয়া আছে দশমিকটো হ'ব লাগিছিল ইয়াত হয় নে নহয় দশমিকটো আমাৰ ইয়াত হ'ব লাগিছিল সো সেইকাৰণে এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম নহয় তো আমি কি কৰিম ইয়াক প্ৰথমে ষ্টেণ্ডাৰ্ড ফৰ্ম বনাই লওঁ তেন্তে 3 ডেচিমেল পইণ্ট 4 3 ইফালে এক ঘৰ দুঘৰ গ'ল হয় নে নহয় 6 ইনটু তেন্তে ইফালে 2 ঘৰ বাঢ়ি যাব 21 হৈ যাব হয় নে নহয় বাৰু কোৱাচোন হয় নে নহয় ষ্টুডেন্টস হয় ওকে তেন্তে ইয়াকো চোৱা এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্ম হয় নে ইয়াৰ দশমিকটো চোৱা ইয়াত আছে ইয়াৰ দশমিকটো আছে ইফালে তো এইটো ঠাইত আছে চোৱা এইটো হ'ল দশমিকটো তেন্তে এই দশমিকটো আমি নিব লাগিব ক'ত কোৱাচোন ইয়াত নিব লাগিব হয় নে নহয় Yes, sir. হয় তেন্তে দশমিকটো ইফালে এক ঘৰ পিছুৱাই আহিব আগুৱাই গলে আমি ইয়াত যোগ কৰো তেন্তে পিছুৱাই আহিলে কি কৰিম বিয়োগ কৰিম এটা শূন্য বিয়োগ কৰি দিম হয় নে নহয় এটা তেন্তে চোৱা কি হৈ যাব আমাৰ ইয়াত ৰবা মই এইটো কৰি দি আছো 0.3436 into 10 to the power ইয়াত এটা শূন্য কমি যাব সো 16 হ'ব এতিয়া তোমালোক নিজেই কোৱা কোনটো ডাঙৰ কোনটো সৰু মই নকওঁ 3.436 into 10 to the power ইয়াক আমি আৰু একেবাৰে এনেকে বনাই লিখিব পাৰিম দুটা লৈ আহোচোন আমি দুটা ঘৰ লৈ আহো এতিয়া মিলি যাব চোৱা ইহঁত কেইটা মিলিবনে নাই দুটা ঘৰ লৈ আহিলে ইহঁত কেইটা মিলি যাব ইহঁত মিলিলে কি হ'ব চোৱা তেন্তে আৰু একবাৰ আহিলে আচ্ছা এনেওতো এইটোই ডাঙৰ হ'ব হয় নে নহয় কোৱা Yes, sir. কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব আনা এইটো তুমি থৈ দিয়া কি কৈছো তোমাৰ কথা কিন্তু ডাঙৰ হ'ব সদায় এইটোই এতিয়া চোৱা তেন্তে আমাৰ 13 শেষ হৈ গ'ল চেপ্টাৰ 13 আমাৰ কি হৈ গ'ল শেষ হৈ গ'ল চেপ্টাৰ 13 ৰ নামটো কি আমাৰ এক্সপোনেন্ট এণ্ড পাৱাৰ তো চেপ্টাৰ 13 ত যদি কাৰোবাৰ কিবা ডাউট আছে যদি তোমালোকৰ কিবা ডাউট আছে তেন্তে মোক প্লিজ সুধিবা ঠিক আছে আচ্ছা আৰু ইয়াত চোৱাচোন কেইটামান প্ৰতিটো চেপ্টাৰৰ শেষত যি বস্তু থাকে ন এইটো আমাৰ বহুত ইম্পৰ্টেন্ট চোৱা এই যে এইকেইটা what we have to learn আমি কি শিকিলো ইয়াৰ পৰা চোৱা আমি কি শিকিলো ইয়াৰ পৰা সেইটো বস্তু আমি শিকিম চোৱা ইয়াত মই কৈ দিওঁ very large numbers which are difficult to read মানে very large number তোমালোকে ইংলিশবোৰ অকন বুজি পাই আছানে Yes, sir. okay very large number very means বহুত large means ডাঙৰ বহুত ডাঙৰ সংখ্যাবোৰ which are difficult to read যিবোৰ পঢ়িবলৈ আমাৰ কি হয় অসুবিধা হয় difficult and আৰু হিয়তক understand মানে বুজিবলৈ অসুবিধা হয় and compare and operate upon can be made easier by converting them into exponential form মানে এনেকুৱা কিছুমান সংখ্যা যিবোৰক পঢ়িবলৈ বুজিবলৈ আৰু তুলনা কৰিবলৈ বা আমি যিকোনো ৱেট লিখিবলৈ অসুবিধা হয় তাক আমি আটাইতকৈ সহজ আকাৰে কোনটো
পদ্ধতিত লিখিব পাৰিম এক্সপোনেনশিয়েল ফৰ্ম। এক্সপোনেনশিয়েল ফৰ্ম মানে মনত আছেনে, যাক আমি অসমীয়াত কওঁ সূচকীয় ৰূপত। আমি সেইকাৰণে সূচকীয় ৰূপত লিখিব পাৰো। যেনে চোৱা, এইটো 1024, ইয়াৰ সূচকীয় ৰূপটো হ'ল 10 to the power কিমান 5। তোমালোকৰ এনেকুৱা আহিব পাৰে, কিন্তু মনত ৰাখিবা কুৱেশ্যন এমচিকিউত দিব পাৰে যে what is the exponential form of this number 1024, তেন্তে তোমালোকে ক'বা 10 to the power কি 2 to the power কিমান 10, 2 to the power কিমান হ'ব 10। সিম্পল। চোৱা, এইটো 729, ইয়াৰ এক্সপোনেনশিয়েল ফৰ্মটো কি হয়? হা হা কোৱেশ্যনটো কি ক'লে? মানে Sir, তোমালোকক এনেকে দিব পাৰে, এক্সপোনেনশিয়েল ফৰ্মত দিব পাৰে এমচিকিউ যে 1024 ৰ এক্সপোনেনশিয়েল ফৰ্ম কি, এইবিলাক চাবা ঘৰত হে। যেনে এইটো 7 to 9 ৰ এক্সপোনেনশিয়েল ফৰ্ম কি, 6 to 5 ৰ এক্সপোনেনশিয়েল ফৰ্ম কি, 1 লাখৰ এক্সপোনেনশিয়েল ফৰ্ম কি, এইবিলাক আমাক দিব পাৰে। এণ্ড দ্য মোষ্ট ইম্পৰ্টেণ্ট ওৱান ইজ হিয়াৰ এণ্ড 3 লজ অফ এক্সপোনেণ্ট। মই সিদিনাখন যিটো আমাৰ ক্লাছ হৈছিলে যোৱা শনিবাৰে, তাত মই লজ অফ এক্সপোনেনশিয়েল বিষয়ে কৈছিলো নে নাই? yes, sir. Okay, so we have to remember this, isn't it everyone? মই জাস্ট লিখি দিলেই নহব, আমি এইটো শিকিবও লাগিব, হয়নে নহয় বাৰু? Yes, sir. তো চোৱা, এইটো তোমালোকৰ মনত আছেনে? যেনে চোৱা, এইটো বেজ যদি সেম থাকে, চোৱা এইটো এইবিলাক বেজ যদি সেম থাকে, ইহঁতৰ এক্সপোনেন্ট যদি বেলেগ বেলেগ থাকে, তেন্তে বেজটো এটাই ৰাখিবা আৰু এক্সপোনেন্টবোৰ যোগ কৰি দিবা। সিম্পল। আৰু চোৱা, এটা বস্তুৰ ওপৰত যদি, এটা সূচকৰ ওপৰত যদি আকৌ এটা সূচক থাকে, তেন্তে সূচক দুটাক পূৰণ কৰি দিবা। সিম্পল। এনেকে আমি বুজিব লাগিব, এইটো মুখস্থ কৰিব লাগিব। মুখস্থ কৰিলে আমাৰ হৈ গ'ল, হয়নে নহয়? Yes, sir. কোৱা। আপোনাক মই অকমান দেৰিকে ৰিকুৱেষ্ট এটা কৰিম, আপুনি প্লিজ। কোৱা। তুমি কোনে কৈছা এইটো কোৱা? নাম কি তোমাৰ? ক'ত গলা? আচ্ছা, তুমি ৰিকুৱেষ্ট কৰি গলা। এতিয়া চোৱা, ইয়াত আমাক কি দিছে আকৌ, এইটো আমি মনত ৰাখিব লাগিব। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। আৰু এটা মই ইম্পৰ্টেণ্ট বস্তু কৈ দিওঁ, যদি কোনো এটা সংখ্যাৰ পাৱাৰটো মাইনাছত হয়, এইটো মনত আছে হ'বলা চবৰে, মই কিন্তু আকৌ কৈ দি আছো, যদি কোনো এটা সংখ্যাৰ সূচকটো মাইনাছত থাকে, ইয়াক আমি এনেকে লিখা বুজাম। তেন্তে ইয়াক আমি এনেকে লিখি দিম, মাইনাছ কি হৈ যাব প্লাছ, প্লাছ কি হৈ যাব মাইনাছ। মনত আছে নে নাই? যেনে চোৱা 2 to the power -3 দিলো, ইয়াক আমি কেনেকে লিখিব পাৰিম? 1/2 to the power 3। অসুবিধা হ'বনে বাৰু? নাই। বুজি পাইছা এইটো নিয়মটো? চোৱা, ইয়াত আমাৰ যিমান কুৱেশ্যন হ'ব পাৰে, লাইক যিমান কুৱেশ্যন হ'ব পাৰে, আমি আটাইবোৰো উত্তৰ। আচ্ছা, মই কেইটামান কুৱেশ্যন মোৰ তাত আছিলে, মই চাওঁ নেকি? তোমালোকে উত্তৰ দিবা এটা এটাকৈ। ঠিক আছে ছাৰ। মই এতিয়া ৰবা তোমালোক তেন্তে লাইনতে থাকা, মই চাওচোন। ওচৰত আছিলে, মই কেইটামান কুৱেশ্যন বনাই থৈছিলো। Wait, don't go, wait. Wait a second, let me find this. কেইজন আছে এতিয়া? চোৱাচোন কেইজন আছে? মই কেইটামান কুৱেশ্যন ওলাই আছো। ৱেইট। 9জন আছে ছাৰ। 9জন, অকে। তোমালোকে এইটো এমচিকিউত যে মই কেইটামান দিছো ন, এইকেইটা তোমালোকে সুন্দৰকৈ চাবা। এমচিকিউবোৰ বহুত ইম্পৰ্টেণ্ট হয়, এমচিকিউবোৰ। এমচিকিউবোৰ আমি চাই থাকিব লাগিব। ছাৰ এজনে গ্ৰুপ জইন কৰিলে, 10জন হ'ল। সুন্দৰ। লাহে লাহে আমাৰ
আমাৰ পৰিয়াল ন আগবাঢ়ি থাকিব এইটো এনেকুৱা হ'ব লাহে লাহে হয় ছাৰ হয় নে নহয় এইটো দুজন এটা আছিলে কবিতা আছে ন এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি গল বিশাল সাগৰ হয় নে নহয় তো আমাৰ হয় আমি ছাৰ প্ৰথমে ষ্টাৰ্ট কৰিছিলো আমাৰ কিমান কম মানুহ আছিলে বাট নাও Yes, sir. we are a big family হয় নে নহয় Yes, sir. হয় ছাৰ ৰবা মোৰ কোৱেশ্চনবোৰ হৈ গল কোৱেশ্চনবোৰ just wait a few minutes কোৱা কোনোবাই ছাৰ কোৱা তাৰপিছত আৰু নাইকিয়া হৈ যায় don't leave the BC just wait বনালো এই কুৱেশ্যন কেইটা তোমালোকে জাষ্ট অকমান সময় ৰবা wait a few seconds চোৱা মই কুৱেশ্যনবোৰ BC দি আছো চোৱাচোন মই কেইটামান কুৱেশ্যন দিছো চোৱা সকলোৱে Sir, পাইছানে clear? BC-ত মই কেইটামান কুৱেশ্যন দিছো চোৱা হয় ছাৰ পালো পাইছানে ইয়াত Yes, sir. হয় ছাৰ পাইছো স্যাৰ Yes, sir. ৰবা মই এইকেইটা ছেভ কৰি তাত লৈ যাম এইকেইটা তোমালোকে এটা এটা উত্তৰ দিবাচোন এতিয়া মই কেইটামান বোনাছ কুৱেশ্যন দি দিলো ইয়াত তোমালোকক ৰবা মই ঠিক কৰিলো এবাৰ অকমান ৱেইট কৰা স্কুল গৈ আছানে চবেই ডেইলি যোৱা आदित्य Hello, sir. हाँ तुम जाते हो डेली स्कूल हाँ तुम्हारे हाँ घर सर से स्कूल कितना दूर है ऐसे ही 10 किलोमीटर ऐसे ही 10 किलोमीटर तुम ऐसे बोल रहे थे कितना बगल में है तुम नहीं कैसे सर जाते हो स्कूल 10 मिनट लगते हैं 10 किलोमीटर या 10 मिनट 10 मिनट सॉरी सर हाँ ऐसे बोलो चलो चलो ये सॉल्व करेंगे हम चलो ये बोलो कोई रुको जल्दी सर what can be the answer for question 1 go ahead answer me first सी देखो जल्दी सी চোৱা আটাইকেইজন চোৱা চি আচ্ছা আৰু কোনোবাই কবানে কিবা रुको सर देख रहा हूँ কোৱা লিয়ানসি আনন্দি বি okay চোৱা মই কৈ দিও 2 to the power 3 and whole square and divided by 2 to the power 4 তোমালোকে চোৱা এনেকে নকৰি কিনি নকবা ইয়াত হৈ যাব কিমান এইটো পূৰণ হ'ব তো 2 to the power 6 হৈ গল আচ্ছা চোৱা ৰবা এতিয়া ইয়াত सर চোৱা এইটো পূৰণ হৈ যাব 2 to the power 6 হৈ যাব ইয়াত এইটো পূৰণ হ'ব না নাই কোৱা and यस सर divided by 2 to the power 4
এণ্ড এইটো চোৱা এইটো কোনটো নিয়মত পৰিছে এইটো মই নিয়মটো মই কৈ দিওঁ তোমালোকক a to the power m divided by a to the power n ইকুৱেল কি আছিলে a to the power m minus n মনত নাই জানো তোমালোকৰ তেন্তে এইটো কি হ'ব 2 to the power 6 minus 4 আদিত্য তোমাৰ বহুত সুন্দৰ হৈছে গুড গুড Okay, a sir. clap for Aditya everyone ঠিক আছে চোৱা okay who can answer me for question 2 জলদি কোৱা question 2 টো জলদি কোৱা Oh, তোমালোক বহুত লেজি বুজিছানে বহুত লেজি তোমালোক প্লিজ question 2 টো কোৱা জলদি okay, sir. আরে বাবা জলদি কও 10 to the power minus 3 and 10 to the power 4 who can answer me first जल्दी कुआ Sir, 10 to the power 7 what minus 10 to the power minus minus 7. ये वाला बोला तुमने आदित्य हाँ. B okay आदित्य ने बोला B okay who can tell who अरे অকল আদিত্য আছে জানো লিয়ান্সি তুমি কোৱা 10 minus 1. 10 to the power minus 1 okay আৰু কোৱা লিয়ান্সি Sir, নাজানো কিয় নাজানা চোৱা এইটো কেনেকে কৰিবা এইটোতো ভাল কথা নহয় মই কি শিকাই আছো মই অথনি মই যি শিকাইছিলো পাৱাৰ মাইনাছ থাকিলে কি কৰিব লাগিব আদিত্য তোমাৰতো হোৱা নাই কিন্তু মই বুজাই দিম ফিৰবি তুমি কৈছা ফৰ দ্যাট গুড এইটো বহুত সুন্দৰ চোৱা এইটো পাৱাৰ মাইনাছ আছে ন তো পাৱাৰ মাইনাছ থাকিলে ইয়াক লিখি দিম আমি 10 to the power 3 তলত লিখিম কিন্তু এইটো ওপৰতেই হ'ব আচ্ছা এইটো ওপৰত হ'ব মানে কি এইটো ওপৰত হৈ যাব 10 to the power 4 আৰু তলত হৈ যাব 10 কিউব তেন্তে তলত এইটো মানে কি আকৌ এইটো মানে হৈ গ'ল ওপৰত 10 4টা 10 4টা আৰু তলত 10 কেইটা 3টা তেন্তে তিনিটা কাটি দিয়া তেন্তে ওপৰত থাকি গ'ল অকল 10 মানে কি 10 to the power অকল 10ক আমি অকল 10ৰ লগত এটা 1 পাৱাৰ থাকে নে নাই কোৱা থাকেই সিম্পল হয়নে নহয় সো অপশন এ টো আমাৰ শুদ্ধ কৈছিলো তুমি কৈছিলা তুমি অ কোৱা ইমান লাহেকে আনন্দীয়ে কয় একেবাৰে লাহেকে okay now this question 3 4 okay নিবেদিতা তুমি শুনি আছানে can you hear me নিবেদিতা yes sir okay this question সারাপুরি মোর কথা শুনা নাই হয় মই তোমাৰ কথা শুনা নাই সুমাইয়া শুনা তুমি মিউট কৰি ৰাখিছা মই তোমাৰ কথাটো কেনেকে শুনিম মিউটটো কেনেকে কৰি চোৱা এইটো আনমিউট কৰা আনমিউট বুলি লিখা আছে তাত ক্লিক কৰা হয় এতিয়া হৈছে এতিয়া কোৱা সুমাইয়া তোমাৰ কথা শুনা নাযায় এতিয়া চোৱা নিবেদিতা তুমি কোৱা what will be the answer স্যাৰ মই মানে ক্লাছটো আধা জইন কৰি আছো মানে মই কাম এটা কৰি আছিলো এতিয়া তোমাৰনো কি কাম আছে ইমান কোৱাচোন মোৰ এছাইনমেন্ট আছিলে এইটোতো কেনেকে হ'ব চোৱা আচ্ছা ইয়াত আমাক কৈছে এক্সপ্ৰেছ 1 by চোৱা Sir, 1 D by to 64 sir b টো 1 by 64 কোনে কৈছা b2 মই আনন্দি আনন্দি Sir, মই কৈছো B to. Sir, মই কৈছো B to. হয় এইটো হৈছে সুন্দৰ Sir, ঠিক আছে মই মই কৈছো ফিৰি B to. বুজাই দিওঁ হয় সুন্দৰ বহুত সুন্দৰ চোৱা ইয়াত কৈছে 1 by 64 as a power of 4 okay now we need to convert this 64 as 4 okay power of 4 তো 64 ক আমি কি লিখিব পাৰিম জানা 64 ক আমি লিখিব পাৰিম চোৱা Sir, A. 4 কিউব লিখিব পাৰিম কিন্তু এইটোতো তলত আছে তো এইটো ওপৰত গলে কি হৈ যাব তাৰ পাৱাৰটো মাইনাস হৈ যাব সিম্পল তো এইটো হল আমাৰ শুদ্ধ এইটো শুদ্ধ হৈছে সুন্দৰ আনন্দী আৰু কোনে কৈছা ওকে এতিয়া চোৱা ইয়াত আমাক কৈছে সিম্পলিফাই কৰিব লাগে এইটো কোৱেশ্চন ওকে এইটো কোৱেশ্চন আমি এইটো কোনোবাই কবানে জলদি 5 2 মই সময় দিছো অকমান সময় কোৱা 5
6 minus 6 আর divide 5 minus 1 1 minus minus plus হয়েছে একটা minus হচ্ছে 6 minus 1 Okay, so মই দেখুৱাই দিওঁ ইয়াত আছে 5 square into 5 to the power minus 3 and divided by 5 to the power minus 1. Okay, now here আমি এইটো কি কৰিম কোৱাচোন ইয়াক আমি লিখি দিম 5 চোৱা এইটো বস্তু এই ব্ৰেকেটৰটো আমি প্ৰথমে কৰিম এই ব্ৰেকেটৰটো আমি প্ৰথমে কৰিম চোৱা কিন্তু এইটো কৰিলে কি হ'ব 5 square into 1 by 5 cube তেন্তে তলত দুটা চোৱা তলত 5 আছে কিমান আছে আমাৰ 5 ওপৰত আছে দুটা আৰু তলত আছে কি এটা তিনিটা তেন্তে এটা কাটি যাব তেন্তে আমাৰ ইফালে আছে ডিভাইডেড বাই 5 to the power 1 minus 1 okay তেন্তে কি থাকি যাব আমাৰ ইফালে 5 to the power minus 1 থাকি যাব and divided by 5 to the power minus 1 তো 5 to the power minus 1 and 5 to the power minus 1 আমাৰ অপচন কি আছে কোৱাচোন অপচন ইয়াত হৈ যাব আমাৰ কিমান সো সেম বস্তুত কেইবাৰ হৰণ যাব ইয়াত আমাৰ হৰণ যাব কেইবাৰ এবাৰ এটা সেম বস্তুত কেইবাৰ হৰণ যাব জলদি কোৱা কেইবাৰ হৰণ যাব হয় একবাৰ স্যার বিলকুল এটো কি হ'ব এবাৰ হৰণ যাব ইয়াত ওপৰত হৈ আছে তো মাইনাস তলত ৰব মই আকৌ এবাৰ কাৰেক্ট কৰি চাই লওঁ ঠিক আছে তেন্তে এটো এবাৰ হৰণ যাব দ্যাট মিন্স এটো হৈ যাব 1 আৰু এটোৰ মানে কি হয় 5 to the power 0 মানে কি হ'ব 1 হ'ব 5 to the power 0 মানে 1 হ'ব বুজি পাইছা okay good now the next one what of eto yeah so 0 0 0 4 5 10 to the power 5 10 to the power 5 sir see এটো কিমান হ'ব জলদি কোৱা তোমালোকে ফাস্টলি কবা ন আদিত্য সুন্দৰকে কয় কিন্তু সি হ'ব are you sure yes sir এটো কিন্তু মাইনাসত আছে চোৱা শূন্যটো ইয়াত আহিব লাগিব দশমিকটো ইয়াত এক ঘৰ দু ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ কিন্তু 5 হ'ব এটো সি নহয় কিয় সি নহয় চোৱা দশমিকটো এনেকে আহি আছে হয়নে নহয় এনেকে আহিলে তো মাইনাস হ'ব মনত নাই তো এটো হ'ব আমাৰ এটো হ'ব শুদ্ধ কিয় কাৰণ চোৱা দশমিকটো চোৱা এনেকে আছে ন এটো আছে ন পাঁচটা চাৰিটা সো ইয়াত কিন্তু এটো মনত ৰাখিবা ইয়াত হ'ব আমাৰ আনসাৰটো এই দশমিকটো ইফালে ইয়াত আহিব লাগিব তো এটো হৈ যাব আমাৰ 1 into 10 to the power কিমান 5 10 to the power minus 5 এটো হ'ব আনসার কিন্তু এটো মানেই হল এটো বুজি পাইছা ইয়াত আনসারটো বুজি পাইছা সকলোৱে yes sir okay good সুন্দৰ তাৰ পিছত চাও আমি তাৰ পিছত ইয়াত আছে কি সিম্পলিফাই আমাক কৈছে সিম্পলিফাই কৰিব লাগে 3 to the power 3 to the power minus 3 and 3 to the power কিমান 5 3 to the power সিম্পলিফাই কৰাচোন এটো তোমালোকে কয় বিলাক মই নকও জলদি কোৱা yes to b sir b are you sure yes sir b Aditya don't আকৌ এবাৰ চোৱা b হ্যাঁ আনন্দি okay এটো শুদ্ধ আনসারটো হল আনসারটো হল আমাৰ এ ফৰ আনন্দি আরে নহয় okay চোৱা এটো আনন্দিটো শুদ্ধ হৈছে কেনেকে হৈছে চোৱা সিম্পল বেজ একে আছে তো তাৰ পিছত কি কৰিবা তেন্তে এটো তোমালোকে তাত জাস্ট এটো পূৰণ কৰি দিয়া সরি যোগ কৰি দিয়া কি কৰি দিয়া যোগ কৰি দিয়া তেন্তে -3 plus 5 and it will be 3 to the power so 3 square কারণ -3 and +5 কিমান হৈ যাব +2 হয়নে নহয় মই কৈছিলো তুমি কৈছিলা সুন্দৰ তোমাৰ নামটো কি মইতো স্ক্ৰিনত চোৱা নাই সন্দীপন দৌৰি সুন্দৰ তুমি আজি আহিছা নি হল কেইদিনমান মই ক্লাছ কৰি আছো আচ্ছা মই মানে স্ক্ৰিনত নাচাও যে মই কেইজন মানুহক চিনি পাওঁ সিহঁতৰ আৱাজ মই মাতো গম পোৱা হৈ গল এতিয়া চোৱা now here 2 to the power -4 or আমাৰ ৰেচিপ্ৰকেল ওলাব লাগে ৰেচিপ্ৰকেল কি আছিলে জলদি কোৱা এটো কোনে কবা জলদি বলো
Sir, C number হব A B C D ৰ পৰা কোনটো হ'ব C, sir, C. Yes, sir. C Yes, sir. who said that Me, sir, Lian C. লিয়ান সি গুড এইটো সি টো একেবাৰে সুন্দৰ শুদ্ধকৈ হৈছে লিয়ান সি সি ফৰ নট লিয়ান সি ফৰ কি হ'ব জানা এইটো মই বনাম কালিৰ পৰা কম দিয়া এনেকে এ বি চি আচ্ছা সি শুদ্ধ হৈছে লিয়ান সি তোমাৰ বহুত সুন্দৰকে হৈছে এইটো কেনেকে চোৱা কাৰণ 1/2 এইটো চোৱা এনেকে হ'ব নে নাই তো এইটোৰ উল্টাই দিলে কি হৈ যাব 2^4 সিম্পল হয় নহয় ওকে আচ্ছা সুমাইয়া মই তোমাৰ আৱাজটো কিয় শুনা নাই কোৱাচোন তুমি মোক কল কৰিবা হে এইটো ক্লাছৰ পিছত সুমাইয়া তুমি মোক কল কৰিবা আৰু তাৰ পিছত চোৱা 8 নম্বৰটো চোৱা 8 নম্বৰ answer for 1 answer for 8 please চোৱা ইয়াত কৈছে x to the power 5 divided by x cube জলদি কোৱা X to the power 2. 6 x bar 2 Sir, X to the power 2. x to the power 2 ইয়াক আমি x স্কয়াৰ বুলি কম এটো শুদ্ধ হৈছে শুদ্ধ এটো কোনে কৈছা Me, sir, Lian C. গুড হাই সুন্দৰ সো ওকে গুড ভাল লাগিল এনেকে ক'লেহে মোৰ ভাল লাগে ন তাৰ পিছৰটো চোৱা 9 নম্বৰটো চোৱা 9 নম্বৰটোত কি দিছে 9 নম্বৰত আমাক কৈছে 9 write 125 as a power of 5 জলদি কোৱা মই নকওঁ এইটো 5 5 5 Sir, X to the power 3. 5 cube. শুদ্ধ এইটো শুদ্ধ মই লক কৰি দিলো এইটো শুদ্ধ হৈছে This one is true. This Sir, one is video on true. কৰিছে কোনবাৰ Good. বহুত Sir. ধুনীয়া বহুত কোনবাৰ ভিডিঅ' অন কৰিছে ভিডিঅ কোনে আচ্ছা সুমাইয়া ভিডিঅটো তুমি অফ কৰি দিয়া তুমি মোক কল কৰিবা ওকে তাই আনমিট কৰি থৈছে কিন্তু তাই মানে শুনা নাই বুলি কৈছে আপুনি মেছেজ কৰিছে গ্ৰুপত মেছেজ কৰিছে জানো কৰিছে মই দেখিছো এতিয়া মই বাৰু কিয় শুনা নাই আচ্ছা চোৱা এতিয়া আমি আৰম্ভ কৰো আকৌ আচ্ছা তুমি মোক কল কৰিবা আফটাৰ দ্যাট ক্লাছ ওকে চোৱা এতিয়া আমাৰ লাষ্ট কোৱেশ্চনটো এইটো যোনে কবা এইটো মোৰ আৰু কোৱা 7 কবা B sir B ওকে আৰু Sir, C Sir, 1 লাগিছে এইটো হ'ব আমাৰ 7 1. এইটো কি হ'ব বি কেনেকে চোৱা এইটো 7 টু স্কয়াৰ আছে তাৰ পিছত আকৌ আছে 3 এইটো তাৰ পিছত আছে 4 তেন্তে 7 to the power 6 divided by 7 to the power 4 and এইটো কি হৈ যাব সূত্ৰ মতে 6 minus 4 equals 7 square simple है ना समझ में आया everyone yes sir Yeah, sir. समझ में आ गया. good okay then this is the end of this class and also of this chapter our chapter 13 or etu ontim to class hoy kali ami chapter 12 to arambho korim na 14 kuntu arambho korim koa Sir, 12. sir 14 okay 14 to yat korua iman bhal na lage kiyo jana Sir, etu 12 টা revision. 12 arambho korim 12 chapter 12 arambho korim ami ha 12. okay bhal lagi ase na ekedin bhal lagi ase na নাই koa yes sir লাগিছে yes sir মজা আহি যাব লাগিব হয় হয় ঠিক আছে okay then for today it's over everyone for today it's okay over good night okay good night আৰু ভালদৰে sir পঢ়িবা Saturday কৰিব স্যাটাৰডে নহয় শুনা মই কৈ দিও তোমালোকৰ হ'ব মানডে and Wednesday Sir, আৱাজটো ভালকে নাই হা. হা
স্যাৰ ফাৰহানা এতিয়া জইন হৈছিলে অলপ আগত। আৰু ফ্ৰাইডে Yes, sir. এইটো এতিয়া আমাৰ ফ্ৰাইডে হৈ গ'ল কালি এণ্ড দ্য কৰিব নেক্সট দিছ ক্লাছ আছে আমাৰ মানডে নেক্সট ক্লাছ আৰু মানডে আছে Oh, yes, sir. আৰু কালিৰ পৰীক্ষাটো দিবা সকলোৱে মই এনেকুৱা এমচিকিউ দিম ভাল লাগিব ন এনেকুৱা এমচিকিউ Yes, sir. Yes, অ sir. আচ্ছা মই এনেকুৱা দিও নেকি আচ্ছা শুনাচোন মই নেগেটিভ মাৰ্কিং দিও নেকি যে তোমালোকে ভুল কৰিলে তাৰ পৰা এক কাটি যাব নেগেটিভ মাৰ্কিং No, sir. সেনেকে হলে যিমান পাৰ দাঁতটো নাথাকিবই দেখোন অ Sir, নিদিব। আচ্ছা আচ্ছা দিয়া ঠিক আছে আমি পিছলৈ দিম এনেকুৱা হা Okay, sir. okay then for today it's over তোমালোক লিভ লৈ লোৱা এতিয়া Okay, sir. Good night, Hi. sir. Okay, sir. good বাই night বাই Good Mm. night. গুড নাইট Good good night. night good night Bye. Sir, আপুনি লিখি দিও। হা মই সৰু এটা পুতলা বনাই দিওঁ এইটো কোন হয় কোৱাচোন Yes. Sir, আমি অভিজিৎ। আচ্ছা ঠিক আছে okay bye bye take care Goodbye. and good night Bye. Sir.